ঈশ্বৰক ধন্যবাদ দিছোঁ। আজি সুন্দৰ সময় পাইছোঁ। আজি আমাকো 1 বছৰ মূৰত আজি আকৌ আমি একগোট হৈছোঁ। আজি এক বিশেষ দিন, এক গুড ফ্ৰাইডে দিন। এতিয়া প্ৰথম বাইকত যি ব্যক্তি সৈনিক হৈ গ'ল আৰু ছেকেণ্ড বাইকত মোৰ আজি ঈশ্বৰে মনোনীত কৰিছে। ঈশ্বৰক ধন্যবাদ দিছোঁ। ঈশ্বৰৰ বাইকত কৈছে যিবিলাকে ঈশ্বৰক বিশ্বাস কৰে তেওঁলোকে নষ্ট নহয়। কাৰণ ইয়াত কৈছে যে প্ৰভু যীশুখ্ৰীষ্টক যেতিয়া ক্ৰুচত বলিদান দিছিলে তেতিয়া 2জন ব্যক্তি আছিলে তেওঁৰ লগত, আৰু এই 2জন ব্যক্তিৰ এজনে কি কৰিছিলে, প্ৰভু যীশুখ্ৰীষ্টক নিজকে যদি ঈশ্বৰ হোৱা তেন্তে নিজকে বচাবলৈ তেওঁ কি কৰিছিলে, নিন্দা কৰিছিলে। আৰু আন এজনে কি কৰিছিলে, প্ৰভু যীশুৰ ওপৰত বিশ্বাস কৰিছিলে। কাৰণ তেওঁ যে এজন এক বিশেষ ঈশ্বৰৰ সন্তান, আৰু তেওঁ ক'লে যে মই আপোনাক বিশ্বাস কৰিছোঁ, মোক যাতে আপোনাৰ লগত লৈ যাবলৈ। তেতিয়া প্ৰভু যীশুখ্ৰীষ্টই কি ক'লে, পিছত নহয় এতিয়া এই মুহূৰ্ততে তেওঁ কি কৰিলে, স্বৰ্গৰাজ্যত তেওঁ ঠাই দিলে। কাৰণ আজি আমাৰ মাজতো আমি যদি এতিয়া সেই মুহূৰ্তত যদি আমি 1 ছেকেণ্ডত যদি প্ৰভু যীশুখ্ৰীষ্টক যদি বিশ্বাস কৰোঁ, তেতিয়া কি কৰিব, প্ৰভু যীশুখ্ৰীষ্টই আমাক যি বিচাৰে তাকে ঈশ্বৰে দেউতাক ঈশ্বৰ হয়। ইয়াত কৈছে যীশুৱে Luke 23:43 Luke 23:43 যীশুৱে তেওঁক ক'লে, মই তোমাক স্বৰূপকে ক'ম, তুমি আজিয়েই পৰম দেশৰ মোক ভঙি হ'বা বুলি কৈছে। প্ৰভু যীশুখ্ৰীষ্টক যদি আমি বিশ্বাস কৰোঁ তেতিয়া কি কৰিব, তেওঁ কি কৰিলে, এতিয়া সেই মুহূৰ্ততে তেওঁ স্বৰ্গৰাজ্যত কি কৰিলে, ঠাই দিলে। আৰু ঠিক তেনেদৰে জন 3:16 কৈছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে তেওঁ যে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, আৰু যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কি পাব, আমি অনন্ত জীৱন পাব। আৰু গালাতিয়া 1:4 তেনেকৈ লিখা আছে, পাপৰ কাৰণে আমি দুখ কৰাৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই আমাক কি কৰিলে, উদ্ধাৰ কৰিলে। আৰু আজি আমি ঈশ্বৰক ধন্যবাদ দিছোঁ এই সুন্দৰ সময়, সুন্দৰ সুযোগ দিয়াৰ কাৰণে। আৰু আমি যদি এই মুহূৰ্তত প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ, কি কৰিব, আমাক ঈশ্বৰৰ ৰাজ্যত আমাক কি দিব, অধিকাৰ দিব আৰু ঠাই দিব। ধন্যবাদ সকলোকে মনকে কৈ ঈশ্বৰৰ বাইকৰ